Hello user officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোকক ওয়েলকাম জনাইছো NMS of 17th মেলৈকে। আজি আমাৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আমাৰ ইম্পৰ্টেণ্ট টপিকসমূহ হৈছে GPT-40, ইউনেস্কোছ মেমৰি অফ ৱৰ্ল্ড ৰিজনেল ৰেজিষ্টাৰ, ইণ্ডিয়া জিম্বাবৱে মিট আৰু কানোৱাৰ লেক, লগতে হোলচেল প্ৰাইচ ইণ্ডেক্স। আমাৰ APSC মেইনছৰ ক্ৰেছ কোৰ্চ চলি আছে অনলাইন মোডত। ঠিক সেইদৰে আমাৰ মেইনছৰ টেষ্ট সিৰিজ বোথ অনলাইন এণ্ড অফলাইনত চলি আছে। আমাৰ ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে, আমাক যোগাযোগ কৰক আমাৰ হাটগাঁও আৰু জালুকবাৰী চেণ্টাৰত। আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওক। ফাৰ্ষ্ট টপিক হৈছে GPT-40 MNI। এইটো কোনে লঞ্চ কৰিছে? অপেন এআই। অপেন এআই হৈছে এটা আমেৰিকান বেছড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। তেওঁলোকৰ বিভিন্ন প্ৰডাক্ট আছে, সেইসমূহ হৈছে অপেন এআই 5, তাৰপাছত এটা আছে চৰা বুলি, আৰু চবতকৈ ইম্পৰ্টেণ্ট আৰু বহুলভাৱে ব্যৱহৃতটো হৈছে চেট জিপিটি। এতিয়া চাব, দিছ ইজ চেট জিপিটিছ নিউৱেষ্ট মডেল। অ'কে, এতিয়া চাওক, এই যিটো আছে GPT-40 MNI, এইটো কি হৈছে চেট জিপিটিৰ আটাইতকৈ এডভান্স মডেল হয়। আৰু এইটো কি কৰিছে, টেক্সট, ইমেজ আৰু অডিঅ' সকলোৰে ইণ্টাৰেক্ট কৰিব দিছে। আৰু এইটো কি হৈছে এটা মাল্টি মডেল হয়। ইয়াত চাওক, এতিয়া মাল্টি মডেল ইণ্টাৰেকশ্যন কেনেকৈ কৰিব পাৰে, কাৰণ এইবিলাক তাৰ কি ফিচাৰ্ছ হয়। ইট কেন প্ৰচেছ এণ্ড ৰেছপণ্ড টু টেক্সট, ইমেজ এণ্ড অডিঅ' ইনপুটছ অল ইন ওৱান প্লেচ। আপুনি একে ঠাইতে টেক্সট, ইমেজ, অডিঅ' সকলো ভৰাই দিব পাৰিব আৰু কি কৰিব, তাৰ পৰা ধুনীয়াকৈ আপোনাক ইণ্টাৰপ্ৰেট কৰি দি দিব। ইট ইম্প্ৰুভড ইউজাৰ ইণ্টাৰেকশ্যন। ইট এক্টছ লাইক এ ডিজিটেল পাৰ্চনেল এছিষ্টেণ্ট হেণ্ডলিং টাস্ক লাইক ৰিয়েল টাইম ট্ৰেঞ্জেকশ্যন এণ্ড স্পকেন কনভাৰ্চন। কি কৰিব, ডিজিটেল পাৰ্চনেল এছিষ্টেণ্টৰ নিচিনা কাম কৰিব আৰু আপোনাক অত্যন্ত সোনকালে ৰিয়েল টাইম ট্ৰেঞ্চলেশ্যন আৰু কনভাৰ্চনসমূহত সহায় কৰিব। ই কৰিব চাওক, ই কি কৰিব, কি এনহেন্স এআই কেপেবিলিটিজ। ইট হেজ দ্য কেপেবিলিটি টু ইণ্টাৰপ্ৰেট ইমোশ্যনছ, বেকগ্ৰাউণ্ড নইজেছ এণ্ড ভিজুৱেল কিউজ ফ্ৰম ইমেজ এণ্ড ভিডিঅ'জ। ইমেজ বা ভিডিঅ'ৰ পৰা কি কৰিব পাৰে, ই তাৰ ইমোশ্যনছ, ফটোত কিবা ইমোশ্যন আছে নেকি, তাত কেনেকুৱা দুখৰ ইমেজন দি আছে নে হেপিনেছ দেখাই আছে, বা বেকগ্ৰাউণ্ড ভিডিঅ' এটা দিছে, বেকগ্ৰাউণ্ডত কি মিউজিক চলি আছে, এই সকলোৰ পৰাই কিছুমান ক্লু ল'ব, লৈ কিনে আমাক কি কৰিব, একচুৱেল ডাটাটো ট্ৰেন্সফাৰ কৰাত সহায় কৰিব। আৰু এভেইলেবিলিটি চাব, ইয়াত টেক্সট আৰু ইমেজ ফাংচনবিলাক অলৰেডি এভেইলেবল আছে, উইথ অডিঅ' এণ্ড ভিডিঅ' কেপেবিলিটিজ টু বি ৰিলিজ গ্ৰেজুৱেলি টু এনচিউৰ চেফটি এণ্ড কোৱালিটিজ। এতিয়া চাব, এই যিটো দিছে এইটো বহুত ফাষ্ট ৰেছপন্স কৰিব। GPT-40 MNI উইল বি ভেৰি ফাষ্ট ৰেছপন্সিভ। ই কি কৰিব, ইট ইজ ৱৰ্ক কুইকলি এজ হিউমেন উইদিন এবাউট 230 to 320 মিলি ছেকেণ্ডত। মানে এই যিটো দিলে আমাক GPT-40 MNI, এইটো কি হ'ব, মানুহৰ নিচিনাকৈ এটা স্পীডি বা ভাবিব পৰা এটা কৃত্ৰিম বুদ্ধিমত্তা হ'ব। এইটো কি কৰিব, মাল্টিলেংগুৱেল ছাপৰ্ট কৰিব, কেইবাটাও ভাষাক কি কৰিব, কাম কৰিব, ইয়াক সহায় হ'ব। ই বিভিন্ন ভাষাত আমাক আনচাৰ্ছবিলাক দিব পাৰিব। এইটো হ'ল হোৱাই চাট জিপিটি মেটাৰ্ছ। এতিয়া GPT-40 কিয় মেটাৰ কৰিছে চাব, কাৰণ এইটো চাট জিপিটিৰ এডভান্স ভাৰ্চন হয়। কম্পিটিশ্যন ইন এআই টেকনলজি, ইট পজিশ্যনছ অপেন এআই এণ্ড পাৰ্টনাৰ মাইক্ৰ'ছফ্ট টু কম্পিট মোৰ ষ্ট্ৰংলি উইথ এআই মাৰ্কেট এগেইনষ্ট কোম্পানী লাইক গুগল আৰু মেটা। ইহঁতে কি কৰিব, অপেন এআই কাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে, মাইক্ৰ'ছফ্টৰ লগত। গতিকে ইহঁতে কাৰ লগত ভালকৈ কম্পিট কৰিব, এতিয়া গুগল আৰু মেটাৰ লগত। ইণ্টিগ্ৰেশ্যন ইনটু ছাৰ্ভিচেছ, ইট কেন বি ইণ্টিগ্ৰেটেড ইনটু এক্সিষ্টিং ছাৰ্ভিচেছ এণ্ড ডিভাইচেছ ইম্প্ৰুভিং দেয়াৰ ফাংচনেলিটি উইথ এআই ফিচাৰ্ছ। অ'কে, এতিয়া লিমিটেশ্যনছবিলাক চাওক। এইটো কি আছে, এতিয়া যিটো GPT-40 MNI আছে, এইটো কি আছে, আৰ্লি ডেভেলপমেণ্ট ষ্টেজত আছে। ইয়াত এতিয়াও কি আহিবলগীয়া আছে, যিটো অডিঅ' আছে ন, অডিঅ'খিনি এতিয়া বহুত আৰ্লি ডেভেলপমেণ্ট ষ্টেজত আছে, আৰু এইটো কি লিমিটেড হৈ আছে এতিয়াও। জাষ্ট খালি আমি ইয়াত কি পাইছোঁ, ইমেজ আৰু টেক্সটৰ কাৰণে এইটো এতিয়া বেছি সহজলভ্য হৈ আছে। আৰু চাওক, যেতিয়া আপুনি GPT-40 MNI বা চাট জিপিটিসমূহ ইউজ কৰে, তাত কি চাব, এআইত সদায় এটা দৰকাৰ কি, ছেফটি মেজাৰ্ছ। তাত কি থাকিব, আপোনালোকৰ বিহেভিয়াৰ, আপোনাৰ কিমান এথিকেল বিহেভিয়াৰ, আৰু কি থাকিব, চাইবাৰ ছিকিউৰিটি, মিছ ইনফৰমেশ্যন, বায়াছড ইনফৰমেশ্যন, এই সকলোবিলাক চাই কেনেহে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো ব্যৱহাৰ কৰিব লাগে। কাৰণ উইদাউট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে এথিকেল নলেজ নহয় ইউজ কৰিলে ই মানুহক যথেষ্টখিনি ক্ষতি কৰে, অৰ্থনৈতিক আৰু মানসিকভাৱেও। এটা চাওক দিয়া আছে, প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন। GPT-40 MNI ইজ এন এডভান্স এআই মডেল ডেভেলপ বাই গুগল, মাইক্ৰ'ছফ্ট, অপেন এআই আৰু এলফাবেট। কোনটোৱে কৈছে আপোনাক ক'ব, মই আনচাৰটো অলৰেডি জানো ইয়াৰে। এতিয়া চাব, ইউনেস্কোছ মেমৰি অফ ৱৰ্ল্ড ৰিজনেল ৰেজিষ্টাৰ। 3 ইণ্ডিয়ান লিটাৰেৰী ৱৰ্কছ, ৰামচৰিত মানস। ৰামচৰিত মানস কোনে লিখিছে, তুলসী দাস। পঞ্চতত্ব কোনে লিখিছে, বিষ্ণু শৰ্মা। আৰু সহৃদয়া লোকানা
সেইখন কোনে লিখিছে আচাৰ্য আনন্দবৰ্ধন এইখন লিখিছে আচাৰ্য আনন্দবৰ্ধনে লিখিছিলে সহদ্ৰায়া লোকানা were added to UNESCO's memory of World Asia Pacific Register এটা ইউনেস্কো মানে কি হৈছে ইউনেস্কো মানে হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে ইউনেস্কোৰ ফ্ৰান্সৰ ক'ত আছে ৰাজধানী পেৰিছত ফ্ৰান্সৰ ৰাজধানী পেৰিছত আছে ঠিকে আছে আৰু কেতিয়া স্থাপন হৈছিলে 1945 এইটো ইউনেস্কোৰ কথা It is about the inclusion of 3 works in register highlight the significance of preserving and celebrating diverse narrative and artistic expression. The Ramayana and Ramcharitmanas are read not only in India but also Southeast Asian countries. যেনেকৈ আমি গম পাওঁ কম্বোডিয়া থাইলেণ্ড শ্ৰীলংকা ইণ্ডোনেছিয়া সকলোতে কি আছে আমাৰ ৰামৰ মন্দিৰ আছে তাতেও কি কৰে আমাৰ ৰামক পূজা কৰে গতিকে অবভিয়াছলি ৰামায়ণ আৰু ৰামচৰিতমানসটো কেনেকুৱা আছে গ্লোবেল এটা গ্লোবেল মানে সকলো ভাৰতবৰ্ষ বা পৃথিৱীবাসীৰ কাৰণে গৌৰৱৰ বস্তু বা এইটো সেইকাৰণে সকলোৱে কি কৰিছে এটা মানে এটা যে ৰক্ষণ কৰিবলগীয়া বা সন্মান দিবলগীয়া বস্তু হিচাপে তাক আমাৰ চেলিব্ৰেট কৰিছে Two Ramcharitmanas manuscript were sent to UNESCO, one authored by Goswami Tulsidas and other one written in Arabic. এটা কি আছে আৰবিক অনুবাদ আছে আৰু এটা তুলসীদাসৰ অৰিজিন কপি আছে আৰু এটা পঞ্চতন্ত্ৰ সাধু আমি সৰুৰ পৰা পঢ়ি আহিছোঁ হয়নে নহয় পঞ্চতন্ত্ৰ সাধুখনৰ ৰচক কোন বুলি কয় বিষ্ণু শৰ্মা বুলি কয় এজন বিষ্ণু শৰ্মা ঠিক আছে গতিকে আমি পঞ্চতন্ত্ৰত কি পাওঁ পঞ্চতন্ত্ৰৰ কি আছিলে নীতি শিক্ষা আছিল হয় নহয় পঞ্চতন্ত্ৰৰ সাধু সময়ত কি আছিলে নীতি শিক্ষাসমূহ সোমাই আছিলে ঠিক সেইদৰে 15শ শতিকাত লিখা সহৃদয়া লোকা লোচনা এইটো কিন্তু কাশ্মীৰী এজন বিদগ্ধ পণ্ডিত আছিলে আচাৰ্য আনন্দবৰ্ধন আৰু অভিনৱ গুপ্ত তেওঁলোকে এইটো বস্তু লিখিছিলে হা এতিয়া কি কৈছে ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ চমুকে IGNC ইগনা played a vital role in securing historic moment. It is a memory of the world চমুকে MO register এইটো কি হয় এটা international cooperation strategy aimed for safeguarding and protecting and facilitating access to and use of documentary heritage especially heritage is rare and endangered তো কি কৰিব যিবিলাক হেৰাই যাবলগীয়া হেৰিটেজ আছে সেইবিলাকৰ কাৰণে কি কৰে এই MOয়ে কাম কৰে এই প্ৰগ্ৰামটো কি কৰে ডকুমেণ্টাৰী হেৰিটেজ অফ ইণ্টাৰনেশ্যনেল ৰিজনেল এণ্ড নেশ্যনেল ছিগনিফিকেন্স মেইনটেইন ৰেজিষ্টাৰ ইট এণ্ড এৱাৰ্ডছ এ লোগো টু আইডেণ্টিফাইড কালেকশ্যন ইট ফেচিলেট প্ৰিজাৰ্ভেশ্যন এণ্ড এছেছ উইদাউট ডিছক্ৰিমিনেশ্যন ই কোনো ডিছক্ৰিমিনেট নকৰাকৈ সকলোবিলাক হেৰিটেজ থকা ডকুমেণ্টাৰীসমূহ সংৰক্ষণ কৰে আৰু সেইসমূহ কি কৰে এটা ছিগনিফিকেন্স দিয়াত সহায় কৰে It campaigns to raise awareness of the documentary heritage to alert government, the general public, business, commerce to preserve and needs and raise fund. এতিয়া চাওক ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ ইজ লোকেটেড ইন কট লোকেশ্যন যে সুধিছে আমাক আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এতিয়া চাব ইণ্ডিয়া জিম্বাবৱে মিট ভাৰত আৰু জিম্বাবৱেৰ মিট হৈছে এতিয়া চাব থাৰ্ড ছিজন অফ ইণ্ডিয়া জিম্বাবৱে জইণ্ট ট্ৰেড কমিটি হেল্ড ইন নিউ দিল্লী এতিয়া চাব both side agreeing to explore signing of memorandum of understanding for regulatory cooperation in digital transformation টেলিমেডিচিন এতিয়া চাব টেলিমেডিচিন মানে কি জানে আজিকালি আমাৰ যে আহিছে যে ফোনত ধৰি ডক্টৰৰ পৰা ঔষধ ল'ব পাৰি আমাৰ কিবা এটা এপ আছে নহয় এপসমূহত কি কৰিব পাৰি আমাৰ হেল্ল' ডক্টৰ আছে তাৰপাছতে আপোনাৰ আৰ্লি বুকিং আছে এইবিলাকত কি কৰিব পাৰি ন আপোনালোকে ফোন কৰি কেনে তাৰ পৰা ডক্টৰৰ দিহা পৰামৰ্শ ল'ব পাৰে ৰাফ ডায়মণ্ড মানে কি ডায়মণ্ডটো যিবোৰ ডায়মণ্ড যিটো প্ৰচেছ থকা ডায়মণ্ড থাকে ফাষ্ট পেমেণ্ট চিষ্টেম ট্ৰেডিশ্যনেল মেডিচিন এমং আদাৰ্ছ ঠিক আছে এইবিলাকৰ ওপৰত তেওঁলোকে কি কৰিছে চুক্তি কৰিছে এতিয়া জিম্বাবৱে ক'ত লোকেটেড জিম্বাবৱে এখন সাউথাৰ্ণ আফ্ৰিকাত থকা হয় এইখন কিখন ড্ৰেমেটিক লেণ্ডস্কেপ ইট ডাইভাৰ্ছ ৱাইল্ড লাইফ হেড এ হাৰ্ড ৱৰ্কিং পিপল ইয়াৰ কেপিটেলৰ নাম কি হৈছে হাৰাৰী ইয়াৰ জিম্বাবৱেৰ কেপিটেলৰ নাম কি হাৰাৰী ঠিক আছে কেপিটেল অফ জিম্বাবৱে ইট চিটুৱেটেড ইন চেণ্ট্ৰেল সাউথাৰ্ণ আফ্ৰিকা বিটুইন Limpopo and Zambezi rivers. It's a landlocked and bound by Zambia, Mozambique, South Africa, Namibia and Botswana. ইয়াৰ চাৰিওফালে কি আছে জাম্বিয়া আছে মোজাম্বিক আছে সাউথ আফ্ৰিকা এই লেণ্ডলকড হয় ই সাগৰলৈকে এক্সেছ নাই ইয়াতে চাওক ইয়াতে এইখন আছে আমাৰ জাম্বিয়া আছে এক চাইডে আমাৰ যদি আমি এনেকৈ যদি বনাব যাওঁ নৰ্থ সাউথ ইষ্ট ৱেষ্ট চৰি ৱেষ্ট ইষ্ট নৰ্থ সাউথ ইষ্ট ৱেষ্ট তেতিয়া কি হ'ব তাৰ এইফালে জাম্বিয়া থাকি গ'ল একফালে তাৰ মোজাম্বিক থাকি গ'ল হয়নে নহয় আকৌ তাৰ এছাইড কোন থাকিলে বোস্তানিয়া থাকিলে আকৌ একদম চাউথত কোন থাকিলে তাৰ চাউথত চাউথ আফ্ৰিকা থাকিলে আকৌ তাৰ
এই চেলত কোন থাকিলে মোজাম্বিক থাকিলে গতিকে দেখা যায় কি জিম্বাবুৱেৰ চাৰিওফালে এইবিলাক দেখা জিম্বাবুৱে ঘেৰি আছে আৰু এইটো কি হয় লেণ্ডলক কাউণ্ট্ৰি হয় It is about the highest point in the country is Mount Nyangani. It lies at 2,592 meters along the eastern border with Mozambique. It is about Kanwa Lake বিষয়ে চাওঁ কানোৱা লেক কি হৈছে কানোৱা লেকৰ অৱস্থা বহুত বেয়া হৈ গৈছে আৰু তাৰ কাষৰীয়া এৰিয়াসমূহ শুকাই গৈ আছে এইটো ক'ত আছে ভেগুচৰাই ডিষ্ট্ৰিক্ট ক'ত আছে বিহাৰত ভেগুচৰাই ডিষ্ট্ৰিক্টত আছে এইটো কি হয় ফ্ৰেছ ৱাটাৰ নেচাৰেল ৱেটলেণ্ড হয় ই পানী ক'ৰ পৰা পাই আছিলে গণ্ডক বিয়া আৰু কাৰে ৰিভাৰৰ পৰাই পানীসমূহ পাই আছিলে এইটো কি হয় বিহাৰৰ ফাৰ্ষ্ট ৰামচাইট চাইট হয় আৰু এইটো কেতিয়া দিছিলে 2022 কি কৈছিলে তাৰ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আছে এতিয়া চাওক এই যে শব্দটো লিখো যে আমি যে ৰামচাৰ চাইট এই ৰামচাৰ চাইট মানে কি ৰামচাৰ চাইট মানে হৈছে এ ৱেটলেণ্ড এটা কি এটা ৱেটলেণ্ড চাইট designated to be of international importance under ৰামচাৰ কনভেনশ্যন আৰু অসমত থকা একমাত্ৰ ৰামচাইটৰ নামটো কি ৰামচাইটতকৈ মানে গম পালে কি এটা ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা এটা ৱেটলেণ্ড হয় যিটোক ৰিকগনাইজ কৰিছে ৰামচাৰ কনভেনশ্যন আৰু অসমত থকা একমাত্ৰ ৰামচাইট কোনটো দীপৰ বিল হা এইটো ক'ত আছে অসমৰ একমাত্ৰ ৰামচাইট বিলটো আমি সকলোৱে জানো আমাৰ ইয়াতে গুৱাহাটীৰ আমাৰ কামৰূপত লোকেটেড এইটো হৈছে দীপৰ বিল ঠিকে আছে এতিয়া চাওক তাতে থকা ৱাইল্ড লাইফ চেঞ্চুৰী কি আছে বিশেষকৈ মানে ইয়াৰ কথা কৈ আছে আমাক কানোৱাৰ লেকত থকা এয়া হৈছে ৰেড হেড ভালচাৰ হোৱাইট ৰাম ভালচাৰ এণ্ড ইণ্ডিয়ান ভালচাৰ ভালচাৰ মানে গমে পাব শগুনৰ কথা কৈ আছে ৱাটাৰ মেনেজমেণ্ট এক্টিভিটিজ লাইক ড্ৰেইনেজ ৱাটাৰ এক্সট্ৰেকশ্যন ডেমিং এণ্ড কেনেলাইজেশ্যন তাত থ্ৰেড কি হৈছে ৰামচাৰ চাইটপতি কানোৱাৰ লেকত থ্ৰেড কি হৈছে ড্ৰেইনেজ হৈছে ৱাটাৰ এক্সট্ৰাকশ্যন মানে পানী সিঁচি লৈ যায় বহুত জেগাত দিবলগীয়া কিছুমানে বান্ধি আছে কিছুমানে পানী কেনেল বনাই কিনে উলিয়াই লৈ গৈছে এইবিলাক তাৰপৰি থ্ৰেড আহি পৰিছে এতিয়া চাওক আমাৰ এইটো টপিক যিটো আমাৰ লাষ্ট টপিক হ'ব হোলচেল প্ৰাইচ ইণ্ডেক্স হোলচেল প্ৰাইচ ইণ্ডেক্স কি হৈছে চাওক ৰিচেণ্টলি ইণ্ডিয়াছ হোলচেল প্ৰাইচ ইণ্ডেক্স চমুকৈ WPI বেছ ইনফ্লেশ্যন কিমান বাঢ়িছে ই 0.5% পৰা বৃদ্ধি হৈছে কিমানলৈকে 1.26%লৈকে কিয় বৃদ্ধি হৈছে কাৰণ কি দাম বাঢ়িছে এতিয়া আমাৰ খাদ্য বস্তু আৰু ফুয়েলৰ দাম বাঢ়িছে সেইকাৰণে কি হৈছে হোলচেল চাব হোলচেল বস্তুটো কি হোলচেল ৰিটেইল কি হোলচেলাৰ কি কৰে ডাইৰেক্ট কোম্পানীৰ পৰা বস্তু লৈ কিনে ষ্ট'ৰ কৰে হোলচেলাৰ বুলি কয় ৰিটেইলাৰ কি যোনে হোলচেলৰ পৰা আনি কাষ্টমাৰক বেচে হোলচেলাৰ বিজনেছ মডেলটো ক'ব গ'লে যিটো হোলচেল আছে ন হোলচেলৰ একচুৱেল বিজনেছ মডেলটো হৈছে B2B মানে বিজনেছ টু বিজনেছ আৰু যিবিলাক ৰিটেইল থাকে ৰিটেইলৰ বিজনেছ মডেলটো হৈছে B2C ই বিজনেছমেনৰ পৰা কাষ্টমাৰলৈকে বস্তু পঠিয়ায় মানে হোলচেলাৰে কি কৰে বস্তুটো কোম্পানীৰ পৰা লয় কাক বেছি দিয়ে আকৌ ৰিটেইলক বেছি দিয়ে কিন্তু ৰিটেইলে কি কৰে বস্তুটো আকৌ হোলচেলৰ পৰা লয় আৰু বস্তুটো কাক বেচে কনজিউমাৰক বা কাষ্টমাৰক হোলচেলে কি কৰে বস্তু বেটছত বেচে বেছিকৈ বেচে বুজি পাইছে হোলচেলত বস্তু কমত পায় বুলি কৈছে যেতিয়া একেলগে আপুনি 10টা 20টা চোলা কিনে ক'ত হোলচেলত কিনিবলৈকে যায় হয় নে নহয় তো সেই হোলচেল প্ৰাইচটো বহুতখিনি বাঢ়ি গৈছে কাৰণ হৈছে খাদ্য বস্তুৰ বৃদ্ধি আৰু তেলৰ দাম বৃদ্ধিৰ কাৰণে Economists noted that price got inflated by seasonal factors based on effects. এইটো বতৰৰ কাৰণে হৈ আছে ফুড ইনফ্লেশ্যন স্পেচিয়েলি হিট এণ্ড 8-month high at 5.5 অ'কে এতিয়া কি হৈছে 5.5% বাঢ়িছে খাদ্যৰ বস্তুৰ দাম বাঢ়িছে অবভিয়াছলি কিন্তু হাইকটো বাঢ়ি গৈছে দ্য হোলচেল প্ৰাইচ ইণ্ডেক্সটো কি হৈছে ইট ইজ এন ইকনমিক ইণ্ডিকেটৰ ডেট মেজাৰ্ছ এভাৰেজ চেঞ্জেছ প্ৰাইজেছ অফ গুডছ এট হোলচেল লেভেল বিফৰ দে ৰিচ ৰিটেইল লেভেল তো গম পাইছোঁ কি ৰিটেইল লেভেল যোৱাৰ আগতে কিমান বস্তুৰ দাম বাঢ়িছে এভাৰেজ চাবতো কি কয় হোলচেল প্ৰাইচ ইণ্ডেক্স বুলি কয় It used to track inflation and deflation trend in economy by reflecting price change in basket of wholesale goods. গতিকে হোলচেল গুডছৰ ওপৰত ডিপেণ্ড কৰি কিনে কি কৰে তাৰ কিমান হোলচেল প্ৰাইচ ইণ্ডেক্স বাঢ়িছে আমি গম পাব পাৰোঁ গতিকে আমাৰ আজি এইখিনি ইম্পৰ্টেণ্ট টপিকসমূহ আছিলে আমি ডিছকাছ কৰিলোঁ গতিকে আমাক আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকক আমি নতুন নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহি থাকিম গতিকে ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ এগেইন বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়